ভক্তি কেনেকৈ কৰিব লাগিব? কুন্তীৰ দৰে ভক্তি কৰিব লাগিব, একান্তভাৱে, অৰ্থাৎ নিৰ্গুণ ভক্তিৰ আশ্ৰয় লৈ তেৰাক ভজনা কৰিলেহে আমি সমস্তজনে সহজতে পাম। অৰ্জুনক ঈশ্বৰ কৃষ্ণই কৈছে যে হে সখী, তুমি কেৱল মাত্ৰ কৰ্ম কৰি যোৱা, কিন্তু কৰ্মফলৰ বাঞ্ছা তুমি কেতিয়াও নকৰিবা। তোমাৰ কৰ্মৰ অনুসৰি মই ফল প্ৰদান কৰিমেই। গতিকে আমি সমস্তয়ো যত মানে কৰ্ম কৰোঁ, তেৰাৰ ওচৰত কেতিয়াও ফল বাঞ্ছা কৰিব নালাগে যে প্ৰভু তোমাৰ চৰণত এইটো কৰ্ম কৰিছোঁ, তুমি মোক এই ফলটোকে প্ৰদান কৰা। আজিৰ এই বৈকুণ্ঠ ভূমিত বহুগৰাকী আই মাতৃ বাপ সমস্তই তেৰাৰ চৰণত আহিয়ে এভাগ বন্তি প্ৰজ্বলিত কৰিছে। হয়তো কিছুমানে এভাগ শৰায়ো সমৰ্পিত কৰিছে তেৰাৰ চৰণত। কিন্তু যিগৰাকী আই মাতৃয়ে হওক বা বাপেই হওক, তেৰাৰ ওচৰত বন্তিগছ প্ৰজ্বলিত কৰোঁতে, শৰাই ভাগ সমৰ্পিত কৰোঁতে মনত এই ভাৱটো লৈছে যে হে যদুপতি, তোমাৰ চৰণত বন্তি ভাগি প্ৰজ্বলিত কৰিছোঁ, তুমি মোৰ পৰিয়ালটোক চাবা, পৰিয়ালটোৰ সন্তানটিক ভাল এটা চাকৰিৰ যোগান কৰি দিবা। হে যদুপতি, তুমি মোৰ কন্যাগৰাকীক এজন ভাল দৰা উলিয়াই দিবা। এই ভাৱ লৈ যিজনে তেৰাৰ ওচৰত বন্তি প্ৰজ্বলিত কৰিছে, সেই ভাৱবিলাকক কোৱা হৈছে ৰাজসিক ভক্তি বা সগুণ ভক্তি বুলি। সগুণ ভক্তি কৰিলে তেৰাক নাপাম। কেনেকৈ পাম? আই কুন্তীৰ দৰে ভক্তি কৰিব লাগিব। প্ৰসংগক্ৰমে এই কাহিনীটো আমি আনিবলগীয়া হৈছে। মহাভাৰতৰ যুদ্ধৰ পাছত প্ৰভু ঈশ্বৰ যেতিয়া নিজৰ ৰাজ্যলৈ যাবলৈ ওলাইছিল, অৰ্থাৎ দ্বাৰকালৈ, কুন্তীক কৈছিল, আই কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱ পক্ষ হৈ যুদ্ধ কৰিলোঁ, পাণ্ডৱ পক্ষত মই জয়ো কৰাই দিলোঁ, যুধিষ্ঠিৰক ৰাজ্যভাৰ দিলোঁ, দ্বাৰকালৈ যোৱাৰ সময় সমাগত, গতিকে মই যাবই লাগিব দ্বাৰকালৈ। কিন্তু আই ইমান দিন যিহেতু তোমাৰ লগতেই বসবাস কৰিলোঁ, যোৱাৰ আগত কিবা দিম বুলি ভাবিছোঁ। যি বস্তুৱে তোমাৰ প্ৰয়োজন আছে তুমি মোক ক'ব পাৰা, মই তোমাক আজি প্ৰদান কৰি যাম। ঈশ্বৰৰ বাক্য শুনাৰ মাত্ৰকে আই কুন্তীয়ে কি বুলি ক'লে? হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ, নানা বিপদত পুত্ৰ হমে আশা ৰাখি, শতকে শিশুক যেন ঢাকি ৰাখে পাখি। হে মাধৱ, মই উপলব্ধি কৰিছোঁ তুমিয়েই পৰম ব্ৰহ্ম, পৰম সনাতন। ইমান দিনে তুমি পঞ্চ পাণ্ডৱৰ লগতে থাকিলা, শতক চৰাই নিজৰ পোৱালি ৰক্ষণাবেক্ষণ কৰাৰ দৰে তুমিও মোৰ পঞ্চ পাণ্ডৱক তেনেকৈ ৰক্ষণাবেক্ষণ দিলা। দ্বাৰকালৈ যাম কৈছা, যোৱা, আপত্তি নাই। যোৱাৰ আগত কিবা দিম কৈছা, যদি দিয়া মোক এটা বস্তুৱেই লাগে। কি লাগে বুলি কৈছে? এ ৰাম যেন জাজি গংগাক নিৰোধ কৰে যদি, সাগৰত পৰয় তথাপি দেৱ নদী, হেহি মতে বিঘিনীকো নগনি মোৰ ৰমন, সদায় স্মৰুক মাত্ৰ তোমাৰ চৰণ। মাধৱ, এটা বস্তু লাগে। কি লাগে? পঞ্চ পাণ্ডৱক লগত লৈ সংসাৰ যাত্ৰা কৰোঁতে বাটত বহু বাধা বিঘিনি আহিলেও সৰ্বপ্ৰথম যাতে তোমালৈ মনত পৰে সেই সম্প্ৰতি মোক দিয়া। গংগা নদীখন সাগৰৰ অভিমুখে যাওঁতে জাজিয়ে বাধা দিলেও
জাজিৰ বাধা পায়ো গংগা যিদৰে উভতি নবয় সাগৰত পৰেগৈ, ময়ো পঞ্চপাণ্ডৱক লগত লৈ সংসাৰ যাত্ৰা কৰোঁতে বিপদ আহিলে সৰ্বপ্ৰথম যাতে তোমালৈ মনত পৰে সেই সম্পত্তি দিয়া। আৰু যদি দিব বিচাৰিছা সেই বস্তু দিয়া, কি লাগে? পৃথিৱীত যত মানে বিপদ আপদ আছে সকলোবিলাক মোৰলৈ ঠেলি দিয়া, যাতে বিপদ আপদ হ'লে তোমালৈ প্ৰথম মনত পৰে। বিনাশী মায়া মোক সম্পত্তি মোক নালাগে। আমি সমস্তজনে যদি ঈশ্বৰক লগ পালোহেঁতেন কি আশা কৰিলোহেঁতেন? সম্প্ৰতি, ধন, টকা পইচা। কিন্তু আই কুন্তীয়ে কি বিচাৰিলে? দুখ। কাৰণ দুখৰ মাজতে ঈশ্বৰ কৃষ্ণক সহজতে বিচাৰি পায়, কেৱল মাত্ৰ নিৰ্মল মনেৰে এবাৰ মাত্ৰ স্মৰণ কৰাৰ মাত্ৰকে। কুন্তীয়ে যেতিয়াই ক'লে যে প্ৰভু যত মানে ক'ব লগা আছিল তোমাক ক'লো, বিদায়ৰ সময় অতিকৈ সমাগত, এতিয়া তুমি দ্বাৰকালৈ যাম কৈছিলা, যাব পাৰা। কুন্তীৰ ভক্তিভাৱত ঈশ্বৰ প্ৰসন্ন হৈ কি কৈছে? নযাইবু দ্বাৰকা বুলি পালতি লাহৰি, দুনাই গৃহে পখিলা কুন্তি কয়া কৰি। কুন্তীৰ ভক্তিভাৱে দ্বাৰকালৈ যাবলৈ ওলোৱা সেইজন যদুপতিকো পুনৰ উভতাই আনিবলৈ সক্ষম হৈছে। এয়াই হৈছে ভক্তিৰ বান্ধোন, যিজনাই ঈশ্বৰক স্বয়ং সেই মায়াৰ বান্ধোনে স্পৰ্শও কৰিব নোৱাৰিলে, কিন্তু ভক্তিৰ বান্ধোনে স্পৰ্শ কৰিলে, বান্ধি পেলালে ঈশ্বৰক ভক্তিৰ বান্ধোনেৰে। গতিকে আমি সমস্তয়ো ভক্তিৰ আশ্ৰয় ল'লেহে যদুপতি ঈশ্বৰ কৃষ্ণক সাক্ষাতে দৰ্শন পাব পাৰিম, নহ'লে কিন্তু কেতিয়াও নোৱাৰো। গীতাশাস্ত্ৰৰ দুলৰী চন্দত কৈছে যে অৰ্জুনে ঈশ্বৰ কৃষ্ণক কৈছে মই যুদ্ধ নকৰোঁ। কিয় যুদ্ধ নকৰোঁ? এৰাম শোকমোহ মন, দহে ইন্দ্ৰিগণ, ভ্ৰমে যেন মূৰ মতি, অকন্ত কামহি পাতালো নালাগে, আৰু নুহুৰ পতি, অনিমাক আদি পাওঁ অস্ত্ৰ নিধি, যদি পাওঁ সত্য লোক, এতেককো পাই নেদেখো পাই, দুৰহু কৈতো সুক। অৰ্জুনে কৃষ্ণক কৈছে যে প্ৰভু, মই মোৰ বংশৰ সকলোকে দেখাৰ মাত্ৰকেচোন মোৰ শৰীৰটো থৰ শৰীৰ কম্পমিত হ'ব ধৰিছে। হে সখী, মোৰ প্ৰত্যেকটি ইন্দ্ৰিয় দাহিত হ'ব ধৰিছে, মোৰ ইন্দ্ৰিয়বিলাকে কাম কৰা নাই সখী, মোৰ মতিভ্ৰম হৈছে, মই যুদ্ধ কেতিয়াও কৰিব নোৱাৰিম মোৰ বংশ পৰিয়ালৰ সৈতে। হে যদুপতি, মোক পাতালো নালাগে, মোক ধৰাধামৰ ৰাজ্য সুখো নালাগে, আনকি মোক ইন্দ্ৰৰ আসনো নালাগে, অৰ্থাৎ মই স্বৰ্গৰ অধিপতিও নহওঁ, মই যুদ্ধও নকৰোঁ। মোক যদি তুমি স্বৰ্গৰ আসনো দি দিয়া, ইন্দ্ৰৰ আসনো যদি মোক প্ৰদান কৰা, তথাপিতো কিন্তু মই সখী আজি কেতিয়াও যুদ্ধ কৰিব নোৱাৰিম, মোক ৰাজ্য সুখ একোৱেই নালাগে। এই সকলোবিলাক বিনাশী মায়ামোহ। গতিকে মোক এই বিনাশী মায়ামোহৰ সম্পত্তিবিলাকৰ প্ৰয়োজন নাই সখী, মই কেতিয়াও যুদ্ধ নকৰোঁ। এতিয়া আমি সবে যত মানে বস্তু নিজ চকুৰে দেখি আছোঁ, সকলোবিলাক বিনাশী সম্পত্তি, অৰ্থাৎ মায়াৰ বস্তু। আমি দেখা এই পৃথিৱীত যিমান বস্তু দেখিছোঁ চব মায়াৰ বস্তু, এইবিলাক অবস্তু। ভগৱন্ত ঈশ্বৰৰ প্ৰধান লীলাই হৈছে অবস্তুক বস্তু হিচাপে দেখুওৱা। কৈছে যে অবস্তুক দেখাৱয় বস্তুক আৱৰি, অৰ্থাৎ অবস্তুবিলাকক বস্তু হিচাপে দেখুৱাটো ঈশ্বৰ কৃষ্ণৰ কৰ্তব্য, কিন্তু আমি সমস্তই নিজৰ জ্ঞানৰ চকুৰ দ্বাৰা
বুজি পাব লাগিব যে কোনটো অবস্তু আৰু কোনটো বস্তু। দেখাবিলাক অবস্তু, কিন্তু বস্তু চাৰি প্ৰকাৰহে আছে। কি কি? গুৰু বস্তু স্থায়ী, দেৱ বস্তু স্থায়ী, নাম স্থায়ী আৰু ভকত স্থায়ী। বাকী সকলোবিলাক অবস্তু। পৃথিৱী, চন্দ্ৰ, সূৰ্য, গ্ৰহ, নক্ষত্ৰ থকালৈকে গুৰু থাকিব, দেও থাকিব, নাম থাকিব, ভকত থাকিব। গতিকে আমি সমস্তজনে বিনাশী সম্পত্তিৰ মোহ এৰি একচিত্তভাৱেৰে ঈশ্বৰৰ চৰণত আমাৰ ইন্দ্ৰিয়বিলাক সমৰ্পিত কৰিব লাগিব। শৰীৰটো সক্ষমিত হোৱালৈকে ইন্দ্ৰিয় তেৰাৰ চৰণত দি দিব লাগিব সেৱাৰ বাবে। যদিহে আমি অৰ্পিত নকৰোঁ ইন্দ্ৰিয়বিলাক, এতিয়া মহাপুৰুষ গুৰুজনাই আমাক কি বুলি কৈছে? অ কৰ্ণ দুই থাকন্তে নুশুনিলো হৰিৰ কথা, দুই গোটা গৰ্তৰ ভাৰ বহিলো মিছা। কাণ দুখন দিছিল তেৰাৰ নাম শুনিবলৈ, আমি নুশুনিলোঁ। আমাৰ কাণ দুখনক দুটা গাত ভাৰ বৈ থকাৰ দৰে হ'ল বুলি মহাপুৰুষে কৈছে। তাৰ পাছত কৈছে কি? অ ৰামে জিভা মূৰ থাকন্তে নলৈলো ৰাম নাম, ভেকুলীৰ জিভা যেন আচকোন কাম। জিভাখন দিছিল ৰাম নাম ল'বলৈ, কিন্তু আমি নললোঁ। আমাৰ জিভাখনক ভেকুলীৰ জিভাৰ লগত তুলনা কৰিছে মহাপুৰুষে। তাৰ পাছত কৈছে কি? পাৱ মূৰ থাকন্তে নগৈলো ক্ষেত্ৰস্থান, মূৰ পাৱ ভৈল বৃক্ষ সিপাৰ মান। ভৰি দুখন দিছিল সাধুৰ সংগলৈ যাবলৈ, ভকতৰ সংগলৈ যাবলৈ, আমি নগলোঁ। আমাৰ ভৰি দুখনক বৃক্ষৰ শিপাৰ লগত তুলনা কৰিছে মহাপুৰুষে। তাৰ পাছত কৈছে কি? কৃষ্ণ কৃত নকৰিয়া ভৈলো বৰ বৰ, ইটো শস্ত্ৰ বাহু মিছা মৃত খবৰ। হাত দুখন বাহু দুটা দিছিল তেৰাৰ চৰণত ভক্তি কৰিবলৈ, কিন্তু আমি নকৰিলোঁ। আমাৰ বাহু দুটা, আমাৰ হাত দুখনক মহাপুৰুষ গুৰুজনাই মৃত বুলি ঘোষণা কৰি দিছে। গতিকে যেতিয়ালৈকে আমাৰ ইন্দ্ৰিয়বিলাক সক্ষম হৈ থাকিব, তেতিয়ালৈকে গুৰুৰ সেৱাত, ভকতৰ সেৱাত আমাৰ এই ইন্দ্ৰিয়বিলাক আমি সমস্তজনে সমৰ্পিত কৰিবই লাগিব। ভক্তিৰ যোগেদিহে ঈশ্বৰ কৃষ্ণক আমি পাম, নহ'লে কিন্তু কেতিয়াও নাপাওঁ। অৰ্জুনে কি বুলি কৈছে? এ ৰাম অৰ্জুনক চাই কৃষ্ণে বুলিলন্ত, অল্প কৰি হাঁহি হাঁহি যত হুক নাই তাত হুক কৰা, মই বাধু বাৰম্বাৰ পণ্ডিতো নোহোৱা বাদ মাত্ৰ কৰা, প্ৰজ্ঞা ৰাখায়া পুনাৰ। অৰ্জুনে যেতিয়াই ক'লে, প্ৰতিজ্ঞা কৰিছে যে মই যুদ্ধ নকৰোঁ। অৰ্জুনৰ এই বাক্য শুনাৰ মাত্ৰকে দৈৱকীনন্দন ঈশ্বৰ কৃষ্ণই হাঁহি হাঁহি অৰ্জুনক কৈছে, কি বুলি কৈছে? যে হে অৰ্জুন, যি স্থানত সুখ কৰিবলগীয়া অৰ্থাৎ দুখ কৰাৰ কোনো কাৰণেই নাই, য'ত দুখ কৰিবই নালাগে, তুমি সেই স্থানতেই দুখ কৰি আছা। মই যদিওবা তোমাক বাৰম্বাৰ বাধা দি আহিছোঁ যে সখী, তুমি দুখ মনৰ পৰা ত্যাগ কৰা, ভয় মনৰ পৰা ত্যাগ কৰা, যুদ্ধ কৰা, মই কোৱাৰ স্বৰ্তেও বাৰম্বাৰ তুমি মোৰ বাক্যক
পালিত নকৰি কেৱল মাত্ৰ দুখৰ সাগৰৰ মাজতে তুমি ডুব গৈ আছা সখী। তুমি পণ্ডিতো নোহোৱা, কিন্তু মোৰ সৈতে কেৱল মাত্ৰ বাদ কৰিছা, তৰ্ক কৰিছা। কিন্তু সেই সখী, মই কওঁ শুনা, প্ৰথমতেই তোমাক কৈছিলোঁ আততায়ী বধত কোনো পাপ নাই। সেয়েহে সখী, আকৌ এবাৰ মই তোমাক কওঁ, আততায়ী বধত দুখ নাই, অস্ত্ৰ তুলি লোৱা আৰু যুদ্ধ কৰা। য'ত সুখ নাই তাত তুমি কেতিয়াও সুখ কৰিব নালাগে বুলি ঈশ্বৰ কৃষ্ণই অৰ্জুনক সাংখ্য যুগত উপদেশ প্ৰদান কৰিছে। অৰ্জুনক আকৌ কৈছে, এ ৰাম পন্থে থাকে জৰি, হৰ্প হেন পৰি, পুৰুষে ভয় পাৱে, ততকাল ভয় মনৰ সংশয়, বিচাৰ নকৰে যাবে, পাছে বিচাৰিয়া জিজ্ঞাসা কৰিয়া, সন্নিত চাপিলা তাৰ, হৰ্প ভয় ভ্ৰম তিনো দূৰ গৈল, জৰি গছ মাত্ৰ হার। হে সখী, মই তোমাক কওঁ শুনা, কি কৈছে ঈশ্বৰ কৃষ্ণই অৰ্জুনক, যে পথত যদি, অৰ্থাৎ এটা ৰাস্তাত এডাল ৰছী পৰি আছে। কেনেকৈ পৰি আছে? হাপ পৰা দি পৰি আছে। এজন ব্যক্তি সেই পথটোৱেদি আহি আছিল, হঠাতে দেখিলে তেওঁ সেই জৰিডালক, কিন্তু জৰিডালক তেওঁ জৰি বুলি ভবা নাই। কি বুলি ভাবিলে? হৰ্প বুলি ভাবিলে। অৰ্থাৎ সাপ এডাল সেই ৰাস্তাটোৰ মাজত পৰি আছে বুলি ভাবিলে, আৰু তেওঁ মনত সংশয়ৰ সৃষ্টি হ'ল বা ভয়ৰ সৃষ্টি হ'ল। তেওঁ ভাবিছে যে যদিহে মই এই ৰাস্তাটোক আশ্ৰয় কৰি আগবাঢ়ি যাওঁ, তেনেহ'লে বাটত পৰি থকা সৰ্পটোৱে মোক দংশন কৰিব। যদিও বা তেওঁ এই ভাৱটো মনলৈ আহিল, অলপ সময় ভাবি চিন্তি তেওঁ কি কৰিছে, মনৰ সংশয়টো দূৰ কৰিবৰ বাবে সেই ৰাস্তাটোত পৰি থকা সেই সৰ্পহেন জৰিডালৰ ওচৰলৈ আগবাঢ়িছে। আৰু যেতিয়াই তেওঁ ওচৰ পালেগৈ জৰিডালৰ, তেতিয়া তেওঁ মনৰ পৰা এটা ভ্ৰম দূৰ হ'ল। কি ভ্ৰম দূৰ হ'ল? আচলতে এয়া এডাল ৰছীহে আছিল, এয়া কোনো সৰ্প নাছিল। তেওঁ দূৰৰ পৰা দেখাৰ বাবে সেই ৰছীডালক সাপ বুলি ভাবিছিল, কিন্তু যেতিয়া ওচৰ পালেগৈ তেতিয়া ভ্ৰম দূৰ হৈছে যে এয়া আচলতে সাপ নহয়, এডাল ৰছীহে। ঠিক তেনেদৰে সেই সখী অৰ্জুন, তুমিও ভাবি আছা যে মই এওঁলোকক বধ কৰিলে পাপত পৰিব লাগিব, কিন্তু মই কৈ আছো সখী বাৰম্বাৰ, আততায়ী বধত কোনো পাপ নাই। গতিকে তুমি যুদ্ধ কৰিবই লাগিব সখী। এইদৰে উপদেশ প্ৰদান কৰিছে এই উদাহৰণ ফাঁকিৰ জৰিয়তে যদিপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনক। এ ৰাম ৰাম তুমি আমি আদি যত লোক দেখা, আছিলো হবে পূৰ্বত, সম্প্ৰতি হবহি আছো বিদ্যমান, থাকিব পাছকালত, বুলিয়া ঈশ্বৰে জন্ম মৃত্যু শূন্য, তুমি থাকা সৰ্বদাই, আন যত লোক কতো উপজয়, কতোবা মৰিও যায়, মোৰ নাম শুনি পৰম মহন্তে, সৰ্বক্ষণে গতি পাই, কলি যুগে হেন হৰি নাম শ্ৰেষ্ঠ, জানিবা কহুনি শ্ৰয়। অৰ্জুনক কৈছে, হে সখী, জন্ম মৃত্যু এয়া সকলো
ঈশ্বৰৰ হাততহে আছে সখী, এই সকলোবিলাকৰ নিয়ন্তা কেৱল মাত্ৰ মইহে। গতিকে তুমি চিন্তা কৰিব নালাগে, যুদ্ধ কৰা। যাৰ যেতিয়ালৈকে যিমান আয়ুস লিখা আছে সিমান আয়ুসত তেওঁ মৃত্যু হ'বই। ঈশ্বৰে অৰ্জুনক কৈছে, হে অৰ্জুন, কলিৰ যুগত মোৰ নামেহে কিন্তু প্ৰকৃততে শ্ৰেষ্ঠ ধৰ্ম। আমি সমস্তই যদি চাওঁ, এই বৃশ্চায়নৰ যুগত অৰ্থাৎ কলি যুগত ঈশ্বৰৰ নামেই কিন্তু সৰ্বশাস্ত্ৰৰ সাৰ। এবাৰ মাত্ৰ ৰাম নাম স্মৰণ কৰি দিয়া মাত্ৰকে অন্ধ ব্যক্তিজনে স্বচক্ষুৰে দেখা পায়। কিন্তু অন্তৰৰ পৰা একচিত্তভাৱেৰে তেৰাৰ নাম স্মৰণ কৰিব লাগিব, তেতিয়া অন্ধ ব্যক্তিজনে অন্তৰাত্মাৰ দৃষ্টিৰে দেখা পায়। খুৰা ব্যক্তিজনে পৰ্বত আলংঘন কৰিব পাৰে। আমি কৈছোঁ হয় যে ঈশ্বৰৰ নাম ল'লে খুৰা ব্যক্তিজনে পৰ্বত বগাব পাৰে, অন্ধজনে দেখা পায়। কিন্তু এয়া আচলতে আমাৰ মুখৰ বচন নহয়, ভাগৱতৰ 10ম স্কন্ধৰ বেদস্তুতি অধ্যায়টোত লিখা আছে। কি বুলি লিখা আছে? যাৰ দয়া বলে খুৰা পৰ্বতে চৰাৱে, মুখে ৰব নাহি যাৰ হিউ বিহুৱে, হেনয় পৰমানন্দ বন্ধু মাধৱক কৰা কৃপা বাপ কৃষ্ণ ময় জ্ঞানিক। ইয়াতেই প্ৰমাণ দিছে যে এবাৰ মাত্ৰ স্মৰণ কৰক একচিত্তেৰে, তেতিয়াই আমি সমস্তজনে অপাৰ সংসাৰ সমুদ্ৰখন পাৰ হৈ যাব পাৰিম। আৰু এটা প্ৰমাণ আছে যে কলি যুগত ঈশ্বৰৰ নাম ল'লে প্ৰকৃততে মুক্তি লাভ কৰিব পাৰি। সেই প্ৰমাণটো কি? দেৱৰ্ষি নাৰদ, যিজন প্ৰভু ভগৱন্তৰ 24 অৱতাৰৰ ভিতৰত এক মুখ্য অৱতাৰ। নাৰদে বৈকুণ্ঠত ঈশ্বৰক এদিন প্ৰশ্ন কৰিছিল যে, হে যদুপতি, কলিৰ যুগত সঁচাকৈয়ে কি তোমাৰ নাম এবাৰ স্মৰণ কৰাৰ মাত্ৰকে বা মহন্তৰ সান্নিধ্য পোৱাৰ মাত্ৰকে কি পৰম গতি সাধিত হয় নেকি? প্ৰশ্নৰ উত্তৰত যদুপতিয়ে কৈছে নাৰদক যে, হে নাৰদ, আজি সৃষ্টিৰ কামত অতিকৈ ব্যস্ত হৈ আছো, গতিকে তুমি মোৰ ওচৰৰ পৰা যোৱা, এই প্ৰশ্নৰ উত্তৰ তুমি পৃথিৱীতহে পাবা। কেনেকৈ পাবা? পৃথিৱীৰ পূব দিশেৰে গতি কৰি থাকিবা, আৰু গতি কৰি থাকোঁতে প্ৰথমতে তুমি যিটো জীৱকে লগ পোৱা এই প্ৰশ্নটো সুধিবা। ঈশ্বৰৰ আদেশ পোৱাৰ মাত্ৰকে নাৰদ গুচি আহিলে পৃথিৱীৰ পূব দিশলৈ। আহিয়ে নাৰদে সৰ্বপ্ৰথমে দেখিছে এজোপা গছত এটি সামান্য গোবৰুৱা। গোবৰুৱাটোতো জীৱই হয়, পঞ্চভৌতিক দেহ। ঈশ্বৰ কৃষ্ণই কৈছিল, যাকে পোৱা তাকে প্ৰশ্ন সুধিবা। নাৰদে সেই গোবৰুৱাটোক প্ৰণাম জনাই কৈছে, হে জীৱ, ঈশ্বৰক প্ৰশ্নটো সুধিছিলো যে সাধুৰ সং লাভ কৰিলে কলিযুগত মুক্তি সাধিত হয় নেকি? তেওঁ ক'লে, পৃথিৱীত যাকে পোৱা তাকে সুধিবা, গতিকে তোমাক পাইছো, তুমি মোক প্ৰশ্নটোৰ উত্তৰ দিয়া। যেতিয়াই নাৰদৰ প্ৰশ্নটো শুনিলে, গোবৰুৱাটো খুব কঁপিবলৈ ধৰিলে। কঁপি কঁপি 4খন ঠেং ওপৰলৈ দি মৃত্যুক সাৱটি ধৰিলে। নাৰদ আচৰিত হ'ল, প্ৰশ্নটো সুধিছিলোহে মাত্ৰ, গোবৰুৱাটোৰ মৃত্যু হ'ল। লগালগ বৈকুণ্ঠ ধামলৈ উভতি আহি ঈশ্বৰক কৈছেহি, প্ৰভু, পঠিয়ালা পৃথিৱীলৈ, প্ৰথম জীৱ হত্যাকে কৰিলোগে, তোমাৰ নাম সুধিলো মাত্ৰক গোবৰুৱাটোৰ মৃত্যু হ'ল। ঈশ্বৰে ক'লে, এই মৃত্যু জন্ম এইবিলাকৰ হাৰ তুমি নিয়ন্ত্ৰণ কৰিব নোৱাৰা, এইবিলাক মোৰ হাততহে আছে। আকৌ যোৱাচোন তুমি পৃথিৱীলৈ, আকৌ সুধিবা কাৰোবাক। আকৌ আহিছে নাৰদ, এইবাৰ দেখিছে এখন আশ্ৰমত এজনী গাই গৰু চৰি আছে। নাৰদে গাই গৰুজনীক প্ৰণাম জনাই কৈছে যে, হে জীৱ, তুমি মোক কোৱা, কলিযুগত ৰাম নাম এবাৰ স্মৰণ কৰিলে মোক্ষ সাধিত হয় নেকি? নাৰদৰ প্ৰশ্ন শুনাৰ মাত্ৰক এইবাৰ গাই গৰুজনীও কঁপিবলৈ ধৰি মৃত্যু সাৱটি ল'লে। নাৰদ আচৰিত হৈ গৈছে, এইবাৰ ঈশ্বৰে মোক গোবধ পাপতহে পেলালে। আকৌ বৈকুণ্ঠলৈ আহিছে।
বৈকুণ্ঠত ঈশ্বৰে কৈছে, প্ৰভু তুমি মোক এইবেলি ব্ৰহ্ম হত্যা পাপত পেলাই দিলা। প্ৰশ্নটো সুধিলোঁ, গাই গৰুজনীচোন মৃত্যুহে হ'ল। ঈশ্বৰে কৈছে, হে নাৰদ, জন্ম হ'লে মৃত্যু হ'বই, সেয়া তুমি চিন্তা কৰিব নালাগে, আকৌ যোৱাচোন তুমি। নাৰদ আকৌ আহিছে। এইবাৰ দেখিছে এখন আশ্ৰমত এটি শিশুৱে খেলি আছে। নাৰদে শিশুটোক প্ৰণাম জনাই কৈছে যে, সেই শিশু, তুমি মানৱ শিশু যদিও নাজানো, দেৱ শিশু যদিও নাজানো, কিন্তু মোৰ এটা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰশ্নটো কি? কলিযুগত ৰাম নাম লোৱাৰ মাত্ৰকে কি মুখ্য সাধিত হয় নেকি? নাৰদৰ প্ৰশ্ন শুনাৰ মাত্ৰ শিশুটোৱে খুব হাঁহিবলৈ ধৰিলে। নাৰদৰ খং উঠি গৈছে, কাৰণ দুবাৰকৈ পৃথিৱীলৈ আহিও ঘূৰি যাব লগা হৈছিল। তৃতীয়বাৰ অহাৰ পাছত আকৌ শিশুটোৱে হাঁহি হাঁহি নাৰদক অপমান কৰিছে। নাৰদৰ বহুত খং উঠিলে, কিন্তু খং উঠি থকাৰ সময়তে নাৰদে প্ৰশ্ন কৰা সেই শিশুটো আকাশলৈ উৰি গৈ এজন দিব্য পুৰুষলৈ ৰূপান্তৰ হ'ল। আৰু নাৰদক প্ৰণাম জনাই ক'লে, সেই দেৱৰ্ষি নাৰদ, প্ৰশ্নটোৰ উত্তৰ মই তোমাক দিওঁ শুনা। সঁচাই কলিযুগত এবাৰ ঈশ্বৰৰ নাম শ্ৰৱণ কৰিলেই পৰম গতি সাধিত কৰিব পাৰে। তাৰ প্ৰমাণ মই নিজেই। কাৰণ প্ৰথম মই গোবৰুৱা হিচাপে জন্ম লাভ কৰিছিলোঁ। সেই জন্মক তোমাৰ সান্নিধ্য পালোঁ। তুমি হৈছা তেৰাৰ একনিষ্ঠ সেৱক। তোমাৰ সান্নিধ্য পাই মই পৰম গতি সাধিত কৰিলোঁ। দ্বিতীয়বাৰ জন্ম পালোঁ গাই গৰু ৰূপে। সেই জন্মটো তোমাৰ সান্নিধ্য পালোঁ, তোমাৰ মুখত যদুপতিৰ নাম শ্ৰৱণ কৰিলোঁ। এইবাৰো মই পৰম গতি সাধিত কৰি জীৱশ্ৰেষ্ঠ মনুষ্য হিচাপে তৃতীয় জন্মত জন্ম লাভ কৰিলোঁ। দেৱৰ্ষি নাৰদ, এই জন্মটো তোমাৰ দৰে মহন্তক সাক্ষাতে দৰ্শন পালোঁ আৰু তোমাৰ মুখত তেৰাৰ গুণকীৰ্তন শ্ৰৱণ কৰিলোঁ। সেই দেৱৰ্ষি, মই সঁচাকৈ সৌভাগ্যৱান। তোমাক লগ পোৱাৰ লগে লগে মই মনুষ্য জন্ম সাফল্যমণ্ডিত কৰিলোঁ। মই এতিয়া বৈকুণ্ঠত স্থান পালোঁ দেৱৰ্ষি নাৰদ। এনেদৰে কৈ সেই শিশুটো অন্তৰ্ধান হৈ গ'ল। নাৰদৰ মনৰ পৰা এতিয়া ভ্ৰম দূৰ হৈছে কি? সঁচায়ে কলিযুগত এবাৰ মাত্ৰ ৰাম নাম লোৱাৰ মাত্ৰকে সহজতে তেৰাক পাই যায়। সেইকাৰণে কৈছে যে, মৰা কুজিয়া এইটো অমৃত ঔষধ, হেন নাম নধৰিয়া পুনি যায় অধ, শুনা যেন গুণ আছে ৰামৰ নামত, উচ্চাৰণতে উপজে কলিত যত পুণ্য। ৰাম নামৰ ইমানেই মহিমা, কলিযুগত এবাৰ মাত্ৰ শ্ৰৱণ কৰিলে হৈ যায় তেৰাৰ নাম। আৰু সেইবাবে তেৰাক ভজনা কৰিবলৈ আমাৰ গুৰুজনায়ো সহজকৈ 9টা পথো দি গ'ল। আপোনাক সবে সকলো জ্ঞাত নকলেও হ'ব 9টা পথ কি কি? 9বিধ ভকতি অৰ্থাৎ নৱদা ভক্তি, শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্যসখিত্ব আত্মনিবেদন। এই 9বিধ ভক্তিৰ এবিধক আশ্ৰয় কৰি তেৰাক ভজনা কৰিলেও সহজতে পাম বুলি কৈছে। যদিও বা 9বিধ ভক্তি দিছে, প্ৰাধান্য দিছে 2বিধক। কি কি? শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ্য হবে আতপায়। শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠ হিচাপে গণ্য কৰিছে। যদিও বা বাকীবিলাক পথৰ জৰিয়তেও ঈশ্বৰক পায়, কিন্তু শ্ৰৱণ কীৰ্তন হৈছে একমাত্ৰ সহজ পথ। কলিযুগত এবাৰ মাত্ৰ তেৰাৰ নাম শ্ৰৱণ কৰাৰ মাত্ৰকে আমি সমস্তজনে পৰম গতি সাধিত কৰিব পাৰিম। সাংখ্য যুগৰ শেষৰ ফালে, দুলৰীৰ শেষৰ ফালে যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনক কৈছে যে, এ ৰাম যেবে বুলা বাইক্ল যুবা জৰা ভৈলা,
তিনি কালে স্মৰে মনে মন ইন্দ্ৰিপান সমস্তে থাকয় অৱস্থা হে দূৰ আতুহে হিমতে হৰি ৰেখে নষ্ট আত্মাৰ বিনাশ নাই। অৰ্জুনে কৃষ্ণক কৈছিল, যদুপতি কেনেবাকৈ পিতামহ ভীষ্মক যদি মই যুদ্ধ কৰি পৰাজিত কৰি মৃত্যুবৰণ কৰাওঁ, তেনেহ'লে তেৰাৰ আত্মাক মই মৃত্যুদণ্ড দিয়াৰ মাত্ৰকে মই নৰকৰ যন্ত্ৰণা ভোগ কৰিব লাগিব। তাৰ উত্তৰত যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনক কি কৈছে, হে অৰ্জুন, জীৱ এটা মৃত্যু হোৱাৰ পাছত কেৱল মাত্ৰ অৱস্থাটোহে সলনি হয়, কিন্তু আত্মাটোৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। আত্মাৰ বিনাশ নাই বুলি কৈছে। আমি সমস্তজনে যদি চাওঁ, আমাৰ দেহটোৰহে ভাগ আছে, আত্মাৰ ভাগ নাই। আত্মাৰ মাত্ৰ দুটা ভাগ আছে, পুণ্যাত্মা আৰু পাপাত্মা। কিন্তু দেহটোৰ বহুত ভাগ আছে। দেহৰ মতা আছে, মাইকী আছে, কোলা আছে, বগা আছে, ওখৰ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, শ্ৰুত আছে, বৰ আছে। এইবিলাক দেহৰ ধৰ্ম। মৃত্যু হোৱাৰ পাছত পূৰ্বজন্মৰ কৰ্মৰ সংস্কাৰৰ ফলত এটা জীৱই দ্বিতীয়বাৰ জন্মগ্ৰহণ কৰে। আমি যদি পূৰ্বজন্মত ছাগলীৰ দৰে কৰ্ম কৰিছিলোঁ, ছাগলীৰ দৰে যদি কৰ্ম সংস্কাৰৰ আঁচনি লৈছিলোঁ, তেনেহ'লে মৃত্যুৰ পাছত দ্বিতীয়বাৰ জন্ম আমি কিহৰ ৰূপত পাম? ছাগলীৰ ৰূপত পাম। কাৰণ পূৰ্বজন্ম সংস্কাৰৰ ওপৰত ভিত্তি কৰিহে দ্বিতীয়বাৰ জন্মগ্ৰহণ পায় বুলি কৈছে। মৃত্যুৰ পাছত এটা জীৱ আত্মাৰ কেতিয়াও বিনাশ হ'ব নোৱাৰে, কেৱল মাত্ৰ এই শৰীৰটোৰহে বিনাশ হয়, এই শৰীৰটোৰ অৱস্থাটোৰহে সলনি হয় বুলি যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনৰ আগত অৱগত কৰিছে আৰু কৈছে, হে সখী, এই কথাটো জানি তুমি তোমাৰ অস্ত্ৰ হাতত লৈ কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিৰ সন্মুখলৈ গৈ যুদ্ধ কৰিব লাগিব।